নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। কাৰণ শীঘ্ৰেই ঘোষণা কৰা হ'ব এইচএছ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ফলাফল। ইয়াক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে অহা 5 মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। 5 মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে 5 মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব এই ফলাফল। আৰু এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ডাঙৰ খবৰ আহি পৰিছে। আমি খবৰটো আকৌ জনাম যে মে' মাহৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব ফলাফল। আৰু এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে' মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে' মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে' মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। গতিকে ছাত্ৰ ছাত্ৰীসকলে অতি শীঘ্ৰেই লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এই ফলাফল অতি সহজে লাভ কৰিবৰ বাবে শিক্ষা সংঘতে মুকলি কৰিছে এটা মোবাইল এপ, য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ ফলাফল অতি সহজে চাব পাৰিব। কেনেকৈ চাব ফলাফল, আহক সবিশেষ জানি লওঁ। প্ৰথমে আপোনালোকে আহি যাব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত আহি আপোনালোকে চাৰ্চ কৰিব AHSEC। AHSEC বুলি চাৰ্চ কৰি দিয়াৰ লগে লগেই আপোনালোকৰ সন্মুখত এটা এপ ওলাই পৰিব উপলব্ধ নামৰ। প্ৰথমে এই এপটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰি দিয়াৰ লগে লগেই এনেকুৱা এখন পেজ খোল খাব। চ' ইয়াতে এপটো ৰেজিষ্টাৰ কৰিব লাগিব তথ্যৰে। তো আমি ইয়াতে মোবাইল নম্বৰ দিম, তাৰপিছত নাম দিম, তাৰপিছত আমি ইয়াতে কোৱা হৈছে হুইচ ষ্ট্ৰীম আৰ ইউ ইন, মানে আমি কোনটো ষ্ট্ৰীমত বৰ্তমান আছোঁ। তো যদি আৰ্টছ হয় আৰ্টছ দিব লাগিব, কমাৰ্চ, ছায়েন্স এণ্ড ভকেশ্যনেল আমি দি দিম, ঠিক আছে। তাৰপিছত আপোনালোকে এই এপটো ৰেজিষ্টাৰ কৰি ল'ব। তো মই সম্পূৰ্ণ তথ্য দি দিছোঁ। এতিয়া মই ৰেজিষ্টাৰত ক্লিক কৰি দি আছোঁ। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগেই এনেকুৱা এখন ইণ্টাৰফেচ ওলাই পৰিব আপোনালোকৰ সন্মুখত। তাতে আপোনালোকে ৰিজাল্ট কেনেকৈ চাব দেখুৱাই আছোঁ। ইয়াতে প্ৰথমত কোৱা হৈছে ইণ্টাৰ ইয়ৰ ৰোল কোড। ইয়াতে আপোনালোকৰ ৰোল কোডটো দেখুৱাব। তাৰপিছত কোৱা হৈছে ইণ্টাৰ ইয়ৰ নং। ইয়াতে আপোনালোকৰ নংটো দেখুৱাব। তাৰপিছত কোৱা হৈছে ইণ্টাৰ দ্য ডিজিট শ্বেয়াৰ। ইয়াতে কেপচা দিয়া থাকিব, আপোনালোকে ইয়াতে কেপচাটো দেখুৱাব। সম্পূৰ্ণ আপোনালোকে ফিল আপ কৰাৰ পিছত ইয়াতে তলত দিয়া হৈছে ছাবমিট। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগেই আপোনালোকৰ ৰিজাল্ট কিন্তু আপোনালোকে চাব পাৰিব যেতিয়া ৰিজাল্ট প্ৰকাশ পাব।